জুবিনদাৰ মৃত্যু মানে ইমান ইজিলি ল'ব নোৱাৰি, বহুত ষড়যন্ত্ৰ লুকাই আছে। কাৰণ ৰিচেণ্ট আপোনালোকে দেখিব পাৰিছে যে স্ক্ৰীনশ্বট কেইটামান ভাইৰেল হৈছে, যিবোৰ পঢ়ি মানুহবোৰ মানে কনফিউজ হৈ আছে, মানে সিহঁতৰ মাজত চলি কি আছে মানে। আৰু নেক্সট কথাটো হৈছে এই তিনিজন যে এই তিনিজন এছে মানে জুবিনদাৰ লগত একেলগে কিয় নাহিলে গুৱাহাটী? সিহঁতে একেলগে আহিবৰ কাৰণে সাহস কিয় নকৰিলে যদি সিহঁতৰ একো ভুলে নাই? এতিয়া যোনটো কান্দি কান্দি দেখুৱাই আছে, সিহঁতৰ যদি একো ভুল নাই, লগালগ কিয় অহা নাই? তেওঁৰ লগত কিয় অহা নাছিলে? আৰু নেক্সট হৈছে এই যোনটো মেনেজাৰ, জুবিনদাৰ যোনজন মেনেজাৰ, সেই মেনেজাৰজনে ইমান বছৰ জুবিনদাৰ লগত আছে, তেওঁ সকলো জানে জুবিনদাৰ কি বেমাৰ আছে, কি প্ৰব্লেম আছে, কি কৰিলে তেওঁ ভাল, কি কৰিলে তেওঁ বেয়া। তাৰ পিছতো তেওঁক জুবিনদাক পানীৰ ওচৰত কিয় যাব দিছিলে সেই মেনেজাৰজনে? কাৰণ আমি ভিডিঅ'বিলাকত দেখিছোঁ যে সেই মেনেজাৰজন জুবিনদাৰ ওচৰতে আছে এনি টাইম। তাৰ পিছতো সি কিয় বাধা দিয়া নাছিলে? সি কিয় মানা কৰা নাছিলে জুবিনদাক? আৰু সিটো প্ৰটেকশ্যন দিব লাগিছিলে ন, কাৰণ সি ইমান বছৰ আছে জুবিনদাৰ লগত, জুবিনদাৰ কি প্ৰব্লেম আছে গোটেইখিনি জানে। মানে তাৰ একো ফাৰ্কে নপৰে, সিহঁত তিনিজনৰ একো ফাৰ্কে পৰা নাছিলে যে জুবিনদাই যেনেকৈ থাকক যি হওক। সিহঁতে বুজি নাপায় যে সিহঁতে লগত এজন ছুপাৰষ্টাৰ, মানে ষ্টাৰ এজন লৈ গৈছে। সিহঁতে মানে ভাবিছে এৰা গেৰা কোনোবা মানুহ লৈ গৈছে। মানে ইহঁত তিনিটাৰ ওপৰত ভালকৈ তদন্ত হ'ব লাগে, কাৰণ ইহঁতৰ কাৰণে জুবিনদাক আমি হেৰুৱাব লগা হ'ল, ঠিক আছে। আৰু এনেকুৱা ষ্টাৰ অসমত 10টা জনমতো আৰু হ'ব নোৱাৰে, আহিব নোৱাৰে। গতিকে এই তিনিজনৰ ওপৰত মানে ক'লো ন, ভালকৈ তদন্ত হ'ব লাগে। আৰু যদি ইহঁতে ভুল কৰিছে, ইহঁতক শাস্তি দিব লাগে গাইজ। আপোনালোকে কি কয় মোক কমেণ্ট কৰি জনাব।